কাম কৰিবলৈ গৈ বহিৰাজ্যত অপহৰণৰ বলি হ'ল মৰাণৰ এজন যুৱক। অভিযোগ মতে কোঠাৰ ভিতৰত আবদ্ধ কৰি মাৰপিট কৰি ধন দাবী যুৱকজনক। দাবী কৰা ধন নিদিলে মৃত্যুৰ ভাবুকি প্ৰদান। চেন্নাইত অপহৰণকাৰীৰ কবলত পৰিছে মৰাণৰ গাড়ীখালী চুক চেতিয়া গাঁৱৰ খগেন গগৈ নামৰ যুৱকজন। প্ৰায় 10 দিন ধৰি চেন্নাইৰ এটা কোম্পানীত শ্ৰমিক হিচাপে কৰ্মৰত আছিল খগেন গগৈ। কিন্তু এই কোম্পানীৰ কাম মনপুত নোহোৱাত শুকুৰবাৰে অন্য এটা কোম্পানীত কাম কৰিবলৈ যাওঁতে পৰিল দুষ্ট চক্ৰৰ কবলত। চক্ৰটোৱে যুৱকজনক কোঠাৰ ভিতৰত আবদ্ধ কৰি মাৰপিট কৰি 20,000 টকা দাবী কৰে। উপায়হীন হৈ যুৱকজনে তেওঁৰ মোবাইলৰ পৰা ফোন কৰি পৰিয়ালক সকলো কথা জনোৱাৰ লগতে অন্য এটা মোবাইল নম্বৰত বিচৰা ধন পঠিয়াই দিবলৈ কয়। সেই মৰ্মে যুৱকজনৰ পৰিয়ালে যা যোগাৰ কৰি 20,000 টকা প্ৰেৰণ কৰে। কিন্তু দাবী কৰা ধন প্ৰেৰণ কৰাৰ পিছৰে পৰা অফ হৈ পৰে মোবাইল ফোন। এই ঘটনাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পৰিয়ালত। ঘটনা সন্দৰ্ভত নিশা মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। মোৰ গাড়ীখালী চুক। কি হৈছে ঘটনাটো? ঘটনাটো ল'ৰাটো কামলৈ গৈছিলে, আজি 10 দিন হৈছিলে। কালি মোলৈ ফোন কৰিলে, মা পইচা দিয়কচোন 500, মই ইয়াত বেয়া পাইছোঁ কাম কৰি, মই বেলেগ ফেক্টৰীলৈ যাওঁ, ফোন কৰি আছে লগৰ লাহেনে বুলি ক'লে। তাৰপৰা মোৰ পইচা নাই, মই বায়েকলৈ ফোন কৰিলোঁ, পইচা আছে নি ভাইটি ভাগৰ এনেকুৱা হৈছে নো, তই হেৰি কৰ, পইচা আছে যদি 500। তাই বোলে কৈছিলে ভাইটিটো আহিব নালাগে, এমাহমান কাম কৰ, বিহুৰ ওচৰত পইচাটো দৰমহাটো পাবি আৰু তই ঘৰলৈ গুচি আহিবি, ইয়াত কাম কৰিব নালাগে সেনে বুলি ক'লে। তাৰপিছত সি নেমানিলে নহয়, কান্দি কান্দি ফোন কৰিলে, বায়েকে পইচাটো দিলে। সেই লগত মানুহ এজন আছিলে সাপে খাটি, তেওঁৰ লগতে গুচি আহিলে। গুচি আহি ট্ৰেইনত হেনো এনেকৈ ট্ৰেইনত মানুহ এজন লগ পালে, তেওঁ হেনো হেৰি নম্বৰ এটা দিলে বিস্কুটৰ ফেক্টৰীত কাম কৰিবলৈ। তেওঁলোকে আহি ফোন তাৰ সেই নম্বৰটো দিলত সেই ফেক্টৰীলৈ ফোন কৰিলে। ফেক্টৰীলৈ ফোন কৰি ক'লে হেৰি ল'ৰা ল'ব নি? অঁ ল'ম বোলে, আহা সেনে ক'লে। তাৰপৰা ৰাতিপুৱা 9টা বজাত সিহঁতি ট্ৰেইনৰ পৰা নামিছে। নামি মোলৈ ফোন কৰিছে, অঁ মা মই এতিয়া বাছত উঠিব লৈছোঁ, ফেক্টৰী পামগৈ, ফেক্টৰী পাই মই আপোনালৈ ফোন কৰিম, ভাল বেয়া খবৰ দিম, মই এতিয়া নেপাতোঙা, মই এতিয়া হেৰি যাব লৈছোঁ ফেক্টৰীলৈ, বাছত উঠিছে এনে ক'লে। তাৰপৰা মই হ'ব বুলি ক'লোঁ। তাৰপৰা সেনেকৈ মই থাকিলোঁ। তাৰপৰা এটামান বজাত ফোন কৰিছে, অঁ মা বোলে কি হ'ল বোলে, একদম বিৰাট হেৰিয়ত ফচিলোহি নহয়, মই বোলে মোক বোলে ইয়াত বোলে ধৰি ল'লে, আমাৰ দুইটাকে ধৰি লৈ ৰুম এটাত ভৰাই লৈছে, খুব পিটিছে মাৰিছে বোলে, গোটেইখনকে ল'ৰাখন দেখিছোঁ মাৰি থৈ দিছে, মোকো এতিয়া আমাকো মাৰিছে দুইটাকে। তেওঁ বোলে এতিয়া পইচা দিলে, মই এতিয়া পইচা মা দিয়ক যেন তেনে, নহ'লে মোক মাৰি পেলাব, এতিয়া মোক মাৰিয়ে আছে, মাৰিয়ে পেলাব, এতিয়া আপুনি মোক যেন তেনে পইচা দিয়ক এনে ক'লে। তাৰপৰা মোৰ এতিয়া পইচা নাই, গোটেইখন গাঁৱৰ মানুহখিনি আহিলে, কৈছে সি এনেই ভুৱা দিছে সেনে বুলি ক'লে। মই তথাপিতো সেনেকৈ থাকিলোঁ বহুতে থাকি মেলি আৰু তাৰপিছত নাই নহ'ব, ইটো এনেকৈ নকয়। তাৰপৰা সেনেকৈ বাৰে প্ৰতি কল কৰিয়ে আছে নে, আমাৰ পইচা দিয়ক, পইচা প্ৰথমতে ক'লে 70,000 দিব লাগিব বুলি ক'লে। মই বোলো 70,000 বেটা পটককৈ ক'ৰপৰা দিম এতিয়া? গোটেই ফোন কৰি জলৈ তলৈ ফোন কৰি পইচা মেনেজ কৰি না ক'তো নেপাং। তাৰপিছত লাহে ধীৰে ওচৰৰ আমাৰ দোকান এখন আছিলে, তেওঁলৈ সেই ফোন কৰিলে, অংগনবাড়ী মাষ্টৰনী কয়, তেওঁলৈ ফোন কৰিলে পইচা দিবলৈ। পইচা দিয়াৰ পিছতো ল'ৰাটোক এৰি দিয়া নাই? তাৰপৰা পইচা তেওঁ দিলত আকৌ ইফালৰ পৰা দিলে, দি মেলি পইচা প্ৰথম যোগাৰ হেৰি 12,000 হ'ল, 12,000 দিলে। 12,000 দিয়াৰ পিছত আকৌ 3,000 দিবলৈ আছে নহয়, 15,000 বুলি হ'লেই হ'ব বুলি ক'লে নহয়। আমি যেনে 15,000 যোগাৰ কৰি মেলি দিলোঁ। যেতিয়া 15,000 দিয়াৰ পিছত ক'লে নহ'ব বোলে, আপোনালোকে দেৰি কৰিলে যে আৰু 5,000 দিব লাগিব। আকৌ 5,000 যোগাৰ কৰি মেলি দিওঁতে আমাৰ 4:30মান বাজিলে। 4:30মান বাজিলে। তাৰপৰা সেই লাষ্ট ফোনটো কৈছে, অঁ মা সেই পইচা দি ইয়াক কৈছে নহয়, পটাপট মাৰি দে কৈছে, ই মাৰি দিলে। পইচাটো দিয়াৰ পিছত বোলে এতিয়া মই যাম মা বোলে, ওলাম বোলে, ওলাই এতিয়া আপোনালোকে ফোন কৰিব নালাগে, মই ওলাই আপোনালোকক ফোন কৰিমগৈ, আঁতৰলৈ গৈ ফোন কৰিমগৈ সেনে বুলি ক'লে। সেই তাৰপিছত মোবাইলটো চুইচ অফে এতিয়ালৈকে খোলেই খোৱা নাই। এতিয়া 4:30মান বজাৰ পৰা চুইচ অফ। আজি মুঠতে সিহঁতি তাত 11টামান বজাত ফেক্টৰী পাইছেগৈ। সেই 11টামান বজাত মোলৈ 1টা বজাত ফোন কৰিছে। এতিয়া মৰাণ থানাত তাকে বিচাৰিবৰ কাৰণে এজাহাৰ দিছোঁহি ছাৰক, অচি ছাৰক, কিডনেপিং বুলিয়ে দিছোঁহি ছাৰক। এতিয়া ছাৰে লাগিব কৈছে, কাৰণ কেলৈ মোবাইলটো চুইচ অফ কৰি দিলে, তেওঁ লোকেশ্যনটো হেৰি কৰিব পৰা নাই। এতিয়া আৰু 2 দিনমান লাগিব বুলি কৈছে, কি কয় তেওঁহে জানিব। মোৰ ল'ৰা ছোৱালী এজনী, ল'ৰা 3টা।
এতিয়া যিজন কিডনেপ হৈছে তেওঁ 3 নম্বৰ। মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব? মুখ্যমন্ত্ৰী ডাঙৰীয়া তাকে ল'ৰাটো যদি মোৰ উলিয়াই দিব পাৰে তেওঁলৈ তেওঁ মোৰ ল'ৰাটো জেল বিচাৰি উলিয়াই দিয়ে। মোক একো নালাগে, মোক অকল ল'ৰাটো লাগে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।